আজিৰ পৰা যোৰহাট কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত 8-9-2025 ফেব্ৰুৱাৰীলৈ দুদিনীয়া যোৰহাট বেডমিণ্টন সন্থাৰ সৌজন্যত যোৰহাট আন্তঃক্লাব বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যোৰহাট বেডমিণ্টন সন্থাৰ স্বীকৃতিপ্ৰাপ্ত 18টা ক্লাবৰ বেডমিণ্টন খেলুৱৈসকলে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা বেডমিণ্টন প্ৰতিযোগিতাখনি আজি পুৱা 11 বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যোৰহাট বেডমিণ্টন সন্থাৰ সভাপতি অজয় দত্তই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ আগবঢ়াই অসম বেডমিণ্টন সন্থাৰ প্ৰাক্তন উপ সভাপতি তথা প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পবিত্ৰ বৰঠাকুৰ আৰু অসম টেবুল টেনিছ সন্থাৰ উপ সভাপতি নয়নজ্যোতি শৰ্মাই যোৰহাট বেডমিণ্টন সন্থাৰ সম্পাদক তথা অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক দিগন্ত বুঢ়াগোহাঁই আন্তৰা উদ্বোধনী অনুষ্ঠানটিৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলক বিশিষ্ট অতিথিসকলৰ সৈতে উদ্যোক্তাসকলে পৰিচয় কৰাই দিয়ে। আন্তঃক্লাব বেডমিণ্টন প্ৰতিযোগিতাখনিয়ে যোৰহাটৰ খেলুৱৈসকলৰ মাজত বেডমিণ্টন খেলৰ এক সুস্থ বাতাবৰণ সৃষ্টি কৰিছে। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8।